আজি সঁচাকৈয়ে মোৰ বন্ধু শিক্ষক নাজিবুৰ ৰহমান ডাঙৰীয়াৰ বিদ্যালয়ত মোক আমন্ত্ৰণ কৰিছে। মই আহি নিশ্চয় ভাল পাইছোঁ। আজি বীৰ চিলাৰাই মুক্তাবৰ ছাত্ৰ ছাত্ৰীসকল আৰু শিক্ষকসকল আৰু বুৰবান্দা বাজাৰগাঁও এল পি স্কুলৰ শিক্ষকসকল আৰু ছাত্ৰ ছাত্ৰীসকল এই দুইখন বিদ্যালয়ৰ মাজত যি বন্ধুত্ব স্থাপন হ'ল আৰু এই বন্ধুত্ব স্থাপনৰ সময়ত আজিৰ দিনটো যি কাৰ্যসূচী কৰিছে তাত আমি উপভোগ কৰি নিশ্চয় ভাল পাইছোঁ। ৰাতিপুৱাৰ পৰা শোভাযাত্ৰাৰ পৰা আৰম্ভ কৰি এতিয়ালৈকে কেইবালানিও কাৰ্যসূচী শেষ হৈ গ'ল। যেনে ধৰক কোনোবাই গীত গাইছে, কোনোবাই নাচি দেখুৱাইছে, মানে বিভিন্ন সাংস্কৃতিক পৰিৱেশৰ লগত সংগতি ৰাখি কাৰ্যকলাপসমূহ কৰি গৈছে। তো আমি সেইখিনি চাই পেলাই নিশ্চয় ভাল লাগিছে, আমাৰ ভাল লাগিছে, মনতো আনন্দ আহিছে যে এনে কাৰ্যকলাপৰ জৰিয়তে কি হয় যে এইখন বিদ্যালয়ৰ পৰিৱেশ আৰু সেইখন বিদ্যালয়ৰ পৰিৱেশ, এই দুইখন বিদ্যালয়ৰ পৰিৱেশৰ ভাল দিশ আৰু বেয়া দিশ দুইটাই মানে কি হয় মানে ওলাই পৰে। আৰু ভাল দিশবোৰ আমি কি কৰোঁ, আমি ৰাখিব লাগিব, বেয়া দিশবোৰ আমি ইয়াৰ পৰা পৰিত্ৰাণ কৰিব লাগিব। আৰু ছাত্ৰ ছাত্ৰীৰ মাজত যি বন্ধুত্ব স্থাপন হ'ল ইয়াৰ পৰা এটা ভাল লাগিব যে শৈক্ষিক জগতৰ লগত সংগতি ৰাখি যিবিলাক ক্ৰিয়াকলাপ হ'ল আগন্তুক দিনত তেওঁলোকৰ শৈক্ষিক জগতত আগবাঢ়ি যোৱাৰ কাৰণে বহুত ভাল হ'ব। নিশ্চয় ভাল লাগিছে আজিৰ অনুষ্ঠানটোত থাকি, ভাল লাগি হওক।